হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। এটি সুন্দৰ বাক্য আৰু উত্তম বাক্য, জীৱনদায়ক বাক্য। আৰু এই বাক্যটো এইকাৰণে জীৱনদায়ক বাক্য, কাৰণ এই বাক্যটোৰ দ্বাৰাইহে আমি জীৱন পাব পাৰোঁ। আৰু এই বাক্যটো মোৰ আটাইতকৈ ফেভৰেট বাক্য হয় আৰু আটাইতকৈ ভাল লগা বাক্য হয়। আৰু এই বাক্যটো কি আমি জানিব লাগিব। আপুনি জানেনে কি বাক্য সেইটো? আপোনালোকে জানেনে? আৰু সেই বাক্যটো বহুত ইম্পৰ্টেণ্ট বাক্য হয়। আহক আমি চাওঁ যোহানে লিখা শুভবাৰ্তা 1:17 কি কৈছে। ইয়াত কৈছে, দ্য ল' ৱাজ গিভেন থ্ৰু ম'ছেছ, বাট দ্য গ্ৰেচ এণ্ড ট্ৰুথ কেম থ্ৰু জিজাছ। ইয়াত কি কৈছে? ইয়াত কৈছে যে কাৰণ মুচিৰ দ্বাৰা বিধান দিয়া হ'ল, কিন্তু অনুগ্ৰহ আৰু সত্যতা যীশু খ্ৰীষ্টৰ দ্বাৰাহে আহিল। চাওক, বিধান কাৰ দ্বাৰা আহিল বুলি উল্লেখ কৰিছে? এই মুচিৰ দ্বাৰা। আৰু বিধান মানে কি? বিধান মানে হৈছে এনেকুৱা এটা ঈশ্বৰে লিখা কথা, যিটো কথা তেওঁ যদি এবাৰ ঘোষণা কৰিছে, সেইটো আমি আখৰে আখৰে পালন কৰিব লাগিব। আৰু সেই ঈশ্বৰে কোৱা কথাৰ যদি কোনোবাই বিৰোধ যায়, তেন্তে ইয়াতকৈ আৰু মহাদণ্ডাজ্ঞা ক'তো নাই। আৰু সেইকাৰণে মুচিৰ যোগেদি ঈশ্বৰে কেইটামান দিয়া আজ্ঞা মুচিয়ে গ্ৰহণ কৰিলে। আৰু সেই আজ্ঞাটো মুচিয়ে চিনয় পৰ্বতত গ্ৰহণ কৰিলে। আৰু যেতিয়া সেই চিনয় পৰ্বতত সেই 10 আজ্ঞা এই মুচি যেতিয়া এই 10 আজ্ঞাটো গ্ৰহণ কৰিছিলে, এই বিধানটো তেওঁ গ্ৰহণ কৰিছিলে, বিধানটো গ্ৰহণ কৰাৰ লগে লগেই কি হ'ল? তেতিয়াই পাপ লিখিত আকাৰে লিখা হ'ল যে এয়া পাপ। তাৰ আগতেও আদম হাৱাই যিটো ভুল কৰিছিলে, আদম হাৱাই যিটো ফল খাল, সেই ফলৰ যোগেদি মানুহৰ জীৱনত পাপ প্ৰৱেশ কৰিছিলে। মানুহৰ তেজে তেজে পাপ প্ৰৱেশ কৰিছিল যদিও সেই পাপক পাপ বুলি গণ্য কৰা হোৱা নাছিলে, অৰ্থাৎ সেই পাপক পাপ বুলি লিখা হোৱা নাছিলে। কিন্তু সেই মুচিৰ যোগেদি যিটো বিধান আহিলে, সেই বিধানটোৰ মতে কোনোবাই যদি এটাও আজ্ঞা উলংঘন কৰে, তেন্তে সেইটো লিখা হ'ব পাপ বুলি, কাৰণ বিধান সেইটো সময়ত দিছিলে। এতিয়া আমাৰ ইণ্ডিয়ান এটা কি আছে? এটা সংবিধান আছে। আৰু এই সংবিধানৰ বিৰুদ্ধে যদি কোনোবাই যদি তাৰ সেই ল'টোৰ যদি এগেইনষ্টত যায়, বা কোনোবাই যদি সেই ল'টোক নামানি পেলাই যদি কোনোবাই যদি ৰং কামবিলাক কৰে, তেতিয়াহ'লে তেওঁ জেলত যাব লাগিব, বিকজ দিছ ইজ দ্য ল'। আৰু এই ল'টোক আমি ফ'ল' কৰিবই লাগিব। যদি কোনোবাই আমাৰ ইণ্ডিয়ান ল'টোক যদি ফ'ল' নকৰে, তেন্তে সি জেলত যাব লাগিব। ঠিক তেনেদৰে এটা আমাৰ গডলি এটা ল' আছে, আৰু সেইটোক কয় বিধান বুলি উল্লেখ কৰা হৈছে, দ্য ল'। আৰু এই মুচিৰ যোগেদি যিটো বিধান আহিলে, সেইটো আমি আখৰে আখৰে পালন কৰিব লাগিব। আৰু যেতিয়া বিধান আহিলে বুলি কৈছে, তেতিয়া কি হ'ল বুলি কৈছে? বিধান যেতিয়া আহিলে বুলি কৈছে, চিনয় পৰ্বতত বুলি কৈছে। আৰু সেই বিধান অহাৰ লগে লগে বুলি কৈছে, একেবাৰে বুলি কৈছে 3,000 মানুহ, 3,000 পিপলছ বুলি কৈছে, কি হ'ল বুলি কৈছে? ডাইড, মৰি গ'ল বুলি কৈছে। কেতিয়া বুলি কৈছে? সেই যিটো গ্ৰেছ, যিটো ল' আহিলে মুচিৰ যোগেদি, তেতিয়াই কি হ'ল বুলি কৈছে? 3,000 মানুহ লোক মৰি গ'ল বুলি কৈছে বিধানৰ সময়ত। কিন্তু যেতিয়া অনুগ্ৰহ আহিল যীশুখ্ৰীষ্টৰ সময়ত, অনুগ্ৰহ যেতিয়া আহিলে, কেতিয়া আহিলে? তেতিয়া যীশুখ্ৰীষ্ট মৰিলে, আৰু যীশুখ্ৰীষ্ট মৰি পুনৰুত্থান হ'ল। তাৰপিছত যেতিয়া এই পাচনিবিলাকে এটা আপাৰ ৰুমত প্ৰাৰ্থনা কৰি আছিলে, আৰু তেতিয়া 50 দিনীয়া পৰ্ব, পেণ্টিকষ্টৰ দিনাখন, আৰু তেতিয়াই হলি স্পিৰিট বুলি কৈছে পৃথিৱীলৈ বুলি কৈছে নামি আহিলে। আৰু যেতিয়াই নামি আহিলে, তেতিয়া এই পাচনিবিলাকে হলি স্পিৰিট ৰিচিভ কৰিছিলে। আৰু যেতিয়া সিহঁতে হলি স্পিৰিট ৰিচিভ কৰিছিলে, তেতিয়া গ্ৰেছ আৰু ট্ৰুথ, এইটো সত্য আৰু অনুগ্ৰহৰ সময় বুলি ঘোষণা হৈছিলে। আৰু যেতিয়া সত্য আৰু অনুগ্ৰহৰ সময় ঘোষণা হৈছিলে, তেতিয়া লগে লগে বুলি কৈছে কিমানজন? 3,000 মানুহ গট ছেভড। 3,000 পিপল গট ছেভড। অৰ্থাৎ 3,000 মানুহ অনুগ্ৰহৰ যোগেদি, এই সত্যৰ যোগেদি ৰক্ষা পাইছিলে। কিন্তু যেতিয়া বিধান আহিছিলে, 3,000 মানুহৰ মৃত্যু হৈছিলে। আৰু এই যেতিয়া গ্ৰেছ আৰু ট্ৰুথ পৃথিৱীত নামি আহিছিলে, তেতিয়া 3,000 পিপলছ গট ছেভড। 3,000 মানুহে ৰক্ষা পাইছিল। প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, গতিকে আমি অল্ড কভনেণ্টত আমি চলিলে নহ'ব, আমি বিধানৰ মতে চলিলে নহ'ব। বিধানৰ মতে মানুহ মৰি গৈ থাকিব। আৰু যদি আমি বিধানৰ মতে চলিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ মণ্ডলবিলাক নচলিব। সেই নাৰী, তুমি পাপ কৰিছা, এতিয়া পাপ ক্ষমা হ'লেহে আমাৰ মণ্ডলীত আহিবি। যদি ক্ষমা নিবিচাৰা, তেতিয়াহ'লে আমাৰ মণ্ডলীত আহিব নালাগে, তেতিয়াহ'লে আমাৰ মণ্ডলীটো নচলিব। আৰু এই অল্ড কভনেণ্ট, এই যিটো বিধানৰ মতে যদি আমি চলো, তেতিয়াহ'লে আমি সকলোৱে পাপী বুলি গণিত হ'ম। কাৰণ সকলোৱে নিজৰ মাতৃ পিতৃক অসন্মান কৰে। আৰু বাইবেলত কি 10 আজ্ঞাত কি কৈছে? যিকোনে মাতৃ পিতৃক অসন্মান কৰে বা ঠাট্টা নিন্দা কৰে বা গালি দিয়ে, তেওঁলোক শিল দলিয়াই মাৰা বুলি উল্লেখ কৰিছে। যদি আমি বিধানৰ মতে আমি চাওঁ, তেতিয়াহ'লে আমি কোনো মণ্ডলীত আহিব নোৱাৰিব, কোনোৱে মণ্ডলীত প্ৰৱেশ কৰিব নোৱাৰিব। কিন্তু যীশুখ্ৰীষ্টই কাৰ লগত আছিলে? যীশুখ্ৰীষ্টই বেবিচাৰীৰ লগত আছিলে, যীশুখ্ৰীষ্টই চোৰবিলাকৰ লগত আছিলে, যীশুখ্ৰীষ্টই সেই অত্যাচাৰী লোকবিলাকৰ লগত আছিলে। কিয়? যাতে যীশুখ্ৰীষ্টই কৈছে, মই বুলি কৈছে ৰোগীৰ কাৰণেহে আহিছে বুলি কৈছে।
নিৰোগী মানুহৰ বেজৰ সকাম নাই বুলি কৈছে, ৰোগীৰহে আছে। গতিকে মই পাপীবিলাকৰ কাৰণে আহিছোঁ, পাপীবিলাকক যাতে মই সিহঁতক ৰাস্তাত আনিব পাৰোঁ, ভাল ৰাস্তাত আনিব পাৰোঁ, সেইকাৰণে মই আহিছোঁ বুলি কৈছে। যদি আমি যদি ইফ উই ৰিটাৰ্ণ টু দ্য অল্ড কভনেন্ট, দেন কি পাম আমি যদি সেই আমি যদি পুৰণি নিয়মত ঘূৰি যাওঁ, যদি বিধানত ঘূৰি যাওঁ, তেতিয়াহ'লে আমাৰ ঘৰত নাগ আহিব, আমাৰ ঘৰত অভিশাপ আৰু কি আহিব? কাৰ্ছ আহিব। কাৰণ এই যিটো বিধান, যিটো অল্ড কভনেন্ট, এই অল্ড কভনেন্ট যিটো বিধান, এইটো হৈছে আশীৰ্বাদ আৰু অভিশাপৰ বিধান হয়। গতিকে আমি যদি অল্ড কভনেন্টত ঘূৰি যাওঁ, পুৰণি নিয়মত ঘূৰি যাওঁ, তেতিয়াহ'লে আমাৰ ঘৰত অশান্তি আহিব। কিন্তু যদি আমি অনুগ্ৰহত চলিম, তেতিয়াহ'লে অনুগ্ৰহত চলিলে আমাৰ ঘৰত শান্তি আহিব, আৰু সেইটোৱে বাইবেলে কৈছে। সেইকাৰণে বাইবেলে গালাতিয়া 4 অধ্যায় 22 পদৰ পৰা উল্লেখ কৰিছে বুলি কৈছে, এই দুটা কভনেন্ট, অল্ড কভনেন্ট আৰু নিউ কভনেন্ট বুলি কৈছে, সাৰা আৰু হাগাৰ বুলি উল্লেখ কৰিছে। আব্ৰাহামৰ দুগৰাকী তেওঁৰ ৱাইফ আছিলে, এগৰাকী ৱাইফ হৈছে ফ্ৰীডম, স্বাধীন ৱাইফ, আৰু আন এগৰাকী হৈছে বেটি, শ্লেভ, তাৰমানে দাসত্বত। আৰু যিজনে দাসত্বত দাসত্বৰ যিটো হাগাৰ বুলি কৈছে, তেওঁ হৈছে দাসত্বৰ কভনেন্ট বুলি কৈছে, আৰু তেওঁক অল্ড কভনেন্ট বুলি উল্লেখ কৰিছে। হাগাৰক কি বুলি উল্লেখ কৰিছে? হাগাৰক কৈছে এইটো বিধান বুলি উল্লেখ কৰিছে। আৰু যিটো সাৰা, তেওঁক কৈছে নিউ কভনেন্ট, কাৰণ নিউ কভনেন্টটো হৈছে ফ্ৰীডম, নিউ কভনেন্টটো হৈছে ফ্ৰীডম এণ্ড ফ্ৰী। কিন্তু এই যিটো অল্ড কভনেন্ট, যিটো হাগাৰ, এই হাগাৰটো হৈছে দাসত্বৰ, যিটো অল্ড কভনেন্ট বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত কি কৰিছে? ইয়াত কৈছে 24 পদত, এইবোৰ কথাৰ এটা আন প্ৰকাৰৰ ভাৱ অৰ্থ আছে, কিয়নো এই দুজনীয়ে দুই বিধান হৈছে। এক নিয়ম চিনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতে সেয়া হৈছে হাগাৰ, কিন্তু আৰৱ দেশত হাগাৰৰ শব্দৰ অৰ্থ হৈছে চিনয় পৰ্বত, আৰু সেইকাৰণে হাগাৰক কি বুলি কৈছে? অল্ড কভনেন্ট বুলি কৈছে। হাগাৰ কি? হাগাৰ হৈছে স্লেভৰী ওমেন, দাসত্বৰ বন্দীত থকা এগৰাকী নাৰী। আৰু এই অল্ড কভনেন্ট, এই বিধানটোক হাগাৰৰ লগত তুলনা কৰিছে। গতিকে আমি হাগাৰৰ লগত চলিম নে আমি এই সাৰাৰ বংশত যাম? আমি সাৰাৰ বংশত গ'লে আমি ফ্ৰীডম আছে, সাৰাৰ বংশত গ'লে আমাৰ ফ্ৰী আছে। গতিকে আমি সাৰাৰ বংশত চলিলে আমাৰ অনুগ্ৰহত আমি চলিব পাৰিম। আৰু সেইকাৰণে আমি এই সাৰাৰ নিয়মত নচলি আমি এই হাগাৰৰ স্লেভৰীত যাব বিচাৰে, অৰ্থাৎ অল্ড কভনেন্ট, সেই বিধানৰ মতে চলিব বিচাৰে। আৰু যিমানে বিধানৰ মতে চলিব বিচাৰিব, সিহঁতে ল' লাইফ জীয়াব। কি লাইফ? ল' লাইফ, বিকজ দে ফ'ল' দ্য অল্ড কভনেন্ট। সিহঁতে অল্ড কভনেন্ট ফ'ল' কৰে, সেইকাৰণে সিহঁতে হাগাৰৰ নিচিনা জীৱন যাপন কৰিব, স্লেভৰী জীৱন যাপন কৰিব। বাট যিকোনোৱে নতুন নিয়মটো ফ'ল' কৰিব, যীশুখ্ৰীষ্টৰ যোগেদি অনুগ্ৰহ ৰিচিভ কৰিব, সিহঁতে ফ্ৰীডম আৰু ফ্ৰী হ'ব। আৰু সেইকাৰণে ক'লে এতিয়া বুলি কৈছে প্ৰভুৱে আত্মা, আৰু প্ৰভুৰ আত্মা য'ত বুলি কৈছে তাতে স্বাধীনতা বুলি কৈছে। যীশুখ্ৰীষ্টৰ যোগেদি আমি অনুগ্ৰহ ৰিচিভ কৰিলো, আৰু সেই অনুগ্ৰহৰ যোগেদি আমি ধাৰ্মিক বুলি গণিত হৈছো। আমি কি বুলি গণিত হৈছো? ধাৰ্মিক বুলি। আৰু সেইকাৰণে আমি এই অল্ড যিটো নিয়ম, দ্য ল' বিধানৰ মতে আমি ঘূৰি গ'লে নহ'ব। আমি এই অনুগ্ৰহ আৰু ট্ৰুথত চলিব লাগিব। আৰু অনুগ্ৰহ আৰু ট্ৰুথ কি? সেইটো আমি যীশুখ্ৰীষ্টৰ দ্বাৰা আমি শিকিব লাগিব। যীশুখ্ৰীষ্টই কিয় পৃথিৱীত আহিলে? তেওঁ নতুন নিয়ম দিব আহিলে, আৰু এই নতুন নিয়মটো পুৰণি নিয়মক সলাই পেলাই দিব অহা নাই, কিন্তু নতুন নিয়মটো পুৰণি নিয়মৰ কথাখিনিকে সি নতুন কৰিবৰ কাৰণে অহা নাই, কিন্তু সেই পুৰণি নিয়মটোকে সি একদম ষ্ট্ৰং বনাই পেলাই সি এবাৰ ফ্ৰীডম এৰি দিছে, তাত আত্মা আৰু সত্যতা এৰি দিছে। গতিকে আমি যেতিয়া নতুন নিয়মত চলিম, নতুন নিয়মৰ যোগেদি আমি আশীৰ্বাদ পাম। আপুনি নতুন নিয়মৰ মতে চলিব নে বিধানৰ মতে চলিব? ইফ ইউ ফ'ল' দ্য অল্ড কভনেন্ট, দেন ইউ উইল গেট দ্য প্ৰব্লেম, আপুনি প্ৰব্লেম পাব। কিন্তু যদি আপুনি এই নিউ নিয়মত চলিব বিচাৰে, তেন্তে আপুনি ব্লেছিং পাব। কি পাব? ব্লেছিং পাব। আৰু নতুন নিয়মৰ মতে কি? নতুন নিয়মৰ মতে হৈছে আমি যীশুখ্ৰীষ্টৰ তেজেৰে আমি ধোৱা সন্তান। কি সন্তান? যীশুখ্ৰীষ্টৰ তেজেৰে ধোৱা সন্তান। আৰু যদি যীশুখ্ৰীষ্টৰ তেজেৰে ধোৱা সন্তান হয়, তেন্তে আমি যীশুখ্ৰীষ্টৰ যোগেদি আমি নতুন বস্ত্ৰ পিন্ধিছো। কি বস্ত্ৰ পিন্ধিছো? নিউ ড্ৰেছ পিন্ধিছো। আৰু যদি আমি নিউ ড্ৰেছ যীশুখ্ৰীষ্টৰ যোগেদি আমি পিন্ধিছো, তেতিয়াহ'লে আমি ধাৰ্মিক বুলি গণিত হৈছো। কি বুলি গণিত হৈছো? যীশুখ্ৰীষ্টৰ তেজেৰে আমি ধাৰ্মিক বুলি গণিত হৈছো। কোনে যদি কয় যে মই পাপী হয়, তেতিয়াহ'লে যীশুখ্ৰীষ্টক ঠাট্টা কৰা হয়। কোনে যদি কয় যে মই পাপী হয়, তেনে যীশুখ্ৰীষ্টক ঠাট্টা কৰা হয়। কিয়?
কাৰণ যীশুখ্ৰীষ্টই মোৰ পাপৰ কাৰণে কালবাৰী ক্ৰুচত মৰিলে। মোৰ পাপৰ কাৰণেতো সি মাৰ খাইছিলে, মোৰ পাপৰ কাৰণে, মোৰ এই অপৰাধবিলাকৰ কাৰণে সি মাৰ খাইছিলে। আৰু যদি সি মাৰ খালে, আৰু যদি সি মোক পাপ ক্ষমা দিলে, আৰু যদি মই এতিয়া পাপী বুলি গণিত হৈছো, আৰু মই যদি মই পাপী বুলি কওঁ, তেতিয়াহ'লে যীশুখ্ৰীষ্টক লাজ দিয়া হয়, যীশুখ্ৰীষ্টক নিন্দা কৰা হয়, যীশুখ্ৰীষ্টক ঠাট্টা কৰা হয়। কোনো পাপী হ'ব নোৱাৰে। যিজনে যীশুখ্ৰীষ্টক একচেপ্ট কৰে তেওঁ পাপী হ'ব নোৱাৰে। যীশুখ্ৰীষ্টক একচেপ্ট কৰা মাত্ৰকে তেওঁৰ পাপ ক্ষমা হ'ল, এইটো আমি জানিব লাগিব। কাৰ যোগেদি? যীশুখ্ৰীষ্টৰ তেজেৰে আমি ধোৱা সন্তান, গতিকে আমাৰ পাপ ক্ষমা হ'ল। আমি পাপী বুলি গণিত নহয়, এতিয়া আমি ধাৰ্মিক বুলি গণিত হৈছো। আৰু এই ধাৰ্মিক কোনে দিলে? যীশুখ্ৰীষ্টৰ তেজেৰে আমি বিনামূল্যে ধাৰ্মিক বুলি গণিত হৈছো। আৰু যদি আপুনি এতিয়াও নাই ভাবা মই ধাৰ্মিক নহয়, মই পাপী হয়, পাপী হয়, তেতিয়াহ'লে আপুনি প্ৰভু যীশুক গ্ৰহণ কৰা নাই, তেতিয়াহ'লে আপুনি প্ৰভু যীশুক একচেপ্ট কৰা নাই। ইফ ইউ একচেপ্ট দ্য ক্ৰাইষ্ট, দেন ইউ উইল বি ফ্ৰীডম। আপুনি কি পাব? ইউ উইল গেট দ্য ফ্ৰীডম। আপুনি ফ্ৰীডম পাব। যীশুখ্ৰীষ্টক একচেপ্ট কৰাৰ লগে লগে আপুনি ফ্ৰীডম পাব। কি ফ্ৰীডম? পাপ কৰিও ফ্ৰীডম নহয়, পাপক জানিবৰ ফ্ৰীডম পাব আপুনি। পাপ কৰাৰ কাৰণে ফ্ৰীডম নাপায়, পাপক জানিবৰ কাৰণে আপুনি ফ্ৰীডম পাব। আৰু পাপ কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, পাপে আপোনাক প্ৰভুত্ব কৰিব নোৱাৰিব, কিন্তু পাপকহে আপুনি ডাউনত পেলাব যীশুখ্ৰীষ্টক একচেপ্ট কৰিলে। গতিকে আমি যীশুখ্ৰীষ্টৰ তেজেৰে আমি ধোৱা সন্তান, আমি পাপী বুলি গণিত নহয়। কোনোবাই যদি নিজকে পাপী বুলি গণিত কৰিছে, নিজকে পাপী বুলি যদি কৈছে, তেতিয়াহ'লে যীশুখ্ৰীষ্টক ঠাট্টা কৰা হৈছে। কাক ঠাট্টা কৰা হৈছে? যীশুখ্ৰীষ্টক। তেতিয়াহ'লে কি পাপ নাই? ইয়েছ, পাপ আছে, কিন্তু সেইটো পাপ নহয়। যিটো বিধানৰ মতে লিখা হয় সেইটো পাপ নহয়। এতিয়া আমি যিটো ভুল কৰি আছো, এইটো অপৰাধ বুলি গণিত হৈছে। আৰু যিমান মই ভুল কৰিম, যিমান পাপ কৰিম, সেইটো ঈশ্বৰৰ পৰা মোক দূৰত কৰা নাই, কিন্তু মইহে দূৰত হৈ গৈ আছো। কি কৈছো মই? এটা ভালকে শুনক। আমি যেতিয়া ভুল কৰিম, যেতিয়া আমি অপৰাধ কৰিম, আমাৰ পৰা ঈশ্বৰে দূৰত নাযাব, কিন্তু আমিহে ঈশ্বৰৰ পৰা ছাইড ল'ম। যদি মই অপৰাধ কৰিম, যদি মই ভুল কৰিম, তেতিয়াহ'লে মই ঈশ্বৰৰ পৰা মইহে দূৰত গৈ আছো, ঈশ্বৰ আমাৰ পৰা দূৰত নহয়। আৰু সেইকাৰণে যীশুখ্ৰীষ্ট এটা অপব্যয়ৰ পুত্ৰৰ এটা উদাহৰণ দিলে। অপব্যয় পুত্ৰ কি হ'ল? সি নিজৰ দেউতাকক ঠগি মেলি সি সম্পত্তিবিলাক বিক্ৰী কৰি সি বহু দূৰত গুচি গ'ল। আৰু যেতিয়া সি সম্পত্তি বিক্ৰী কৰি পিছত যেতিয়া বেইচাৰ লগত সি ঘূৰিলে, পইচাবিলাক অপব্যয় কৰিলে, আৰু অপব্যয় কৰি সি যেতিয়া পইচা নথকাৰ অৱস্থাত সি কি কৰিলে? মই এতিয়া ঘৰলৈ ঘূৰি যাওঁ, আৰু ঘূৰি গ'লে মোৰ পিতৃয়ে মোক আকলি ল'ব জানো বুলি ভাবিছিলে সি। মোৰ পিতৃয়ে মোক একচেপ্ট কৰিব জানো? যদি মই ঘৰলৈ ঘূৰি যাওঁ, যদি মই ঘৰলৈ উভতি যাওঁ, তেতিয়াহ'লে মোক পিতৃয়ে মোক ল'ব জানো? কিন্তু সি কি কৰিলে? সাহসেৰে সেই নিজৰ ওচৰত আহিলে, আৰু সেই ঘৰত উভতি আহিলে। তেতিয়া কি কৰিলে? দূৰৰ পৰা তেওঁৰ দেউতাকে তেওঁক চালে, আৰু দেউতাকে দেখি পেলাই নিজৰ ল'ৰাটোৰ কাৰণে, নিজৰ সন্তানৰ কাৰণে দৌৰি ঢাপলি গৈ পেলাই তাক আঁকোৱালি লৈছে। ঠিক তেনেদৰে যেতিয়া আমি পাপ কৰিম, যেতিয়া আমি অপৰাধ কৰিম, আমি যীশুখ্ৰীষ্টৰ পৰা আমি নিজেই আঁতৰি যাবৰ কাৰণে চেষ্টা কৰো। কিন্তু যীশুখ্ৰীষ্টই আঁতৰি নাযায়। যীশুখ্ৰীষ্টই সদায় কয়, মই তোমাৰ কাৰণে বাট চাই আছো, তোমাৰ কাৰণে বাট চাই আছো, সেই অপৰাধটো এৰা আৰু মোৰ ওচৰত আহা। কিন্তু যীশুখ্ৰীষ্ট আমাৰ পৰা দূৰত নাযায়, আমিহে দূৰত যাব বিচাৰো অপৰাধবোৰ কৰি। তাৰ মানে ইয়াত পাপ নাই, নো চিন। কাৰণ যীশুখ্ৰীষ্টই মোৰ সকলো পাপৰ কাৰণে মাৰ খালে, সকলো পাপ তেওঁ কালবাৰী ক্ৰুচত ধুল। মই চিনাৰ বুলি এতিয়া মই গণিত নহয়, মই চিনাৰ বুলি নহয়, এতিয়া মই পাপী বুলি এতিয়া গণিত নহয়, এতিয়া মই ধাৰ্মিক বুলি গণিত হৈছো। তেওঁৰ কি হৈছে? তেওঁ মোক ৱাছ কৰিলে। কোনে ৱাছ কৰিলে? কোনে ধুই দিলে? যীশুখ্ৰীষ্টই ধুই দিলে। গতিকে যীশুখ্ৰীষ্টই যদি মোক পাপবোৰ ধুই দিলে, তেতিয়াহ'লে মই ধাৰ্মিক বুলি গণিত হৈছো। কিন্তু যদি মই অপৰাধবোৰ কৰো, যদি মই ভুল কৰো যীশুখ্ৰীষ্টৰ পৰা, তেতিয়াহ'লে মই নিজেই, প্ৰভু তুমি ইয়াতে থাকা, মই যাওঁ, এইটো কোৱা বুজা হয়, এইটো বুজোৱা হয়। যীশুখ্ৰীষ্ট তুমি ইয়াতে থাকা, মই যাওঁ। আৰু যেতিয়া মই ঘূৰি আহিম, তেতিয়া যীশুখ্ৰীষ্ট আকৌ মোক ৰিটাৰ্ণ কৰিব, সি আকৌ মোক আঁকোৱালি ল'ব। এইটোৱে হৈছে সত্য, এইটোৱে হৈছে সত্য, আৰু এইটো হৈছে গুড নিউজ, এইটো হৈছে গস্পেল, এইটো হৈছে শুভবাৰ্তা, যে যীশুখ্ৰীষ্ট আমাৰ কাৰণে সদায় বাট চাই থাকে। যীশুখ্ৰীষ্ট আমাৰ কাৰণে সদায় বাট চাই থাকে। গতিকে আমি যীশুখ্ৰীষ্টৰ যোগেদি আমি কি পালো? নিউ ড্ৰেছ পালো। কি পালো? নিউ ড্ৰেছ। প্ৰেইজ দ্য লৰ্ড। গতিকে আমি নিউ ড্ৰেছ কাৰ যোগেদি পিন্ধিছো? যীশুখ্ৰীষ্টৰ যোগেদি আমি নিউ ড্ৰেছ পিন্ধিছো। এজন ৰজাই কি কৰিলে? তেওঁৰ সন্তানৰ কাৰণে বিয়াৰ আয়োজন কৰিলে, এটা ৱেডিং চেলিব্ৰেশ্যন। আৰু সেই বিয়া চেলিব্ৰেশ্যন কি কৰিলে? সি নিজৰ পৰিয়ালবিলাকক ইনভাইটেশ্যন লেটাৰ পঠালে, নিমন্ত্ৰণী পত্ৰ পঠালে, আৰু সকলোকে তেওঁ ইনভাইট কৰিছে। কিন্তু যে ইনভাইটেশ্যন কৰিলে, ইনভাইট কৰোঁতে কোনোৱে নাহিলে সিহঁতৰ সেই বিয়াৰ ভোজনৰ, সেই আয়োজনত কোনো নাহিলে। সেই যাক নিমন্ত্ৰণ কৰিছিলে কোনোৱে নাহিলে। তেতিয়া এই ৰজাৰ খং উঠিলে, আৰু ৰজাৰ খং উঠাৰ কাৰণে ক'লে, তেওঁৰ দাসবিলাকক ক'লে, গো
আৰু তোমালোকে গৈ পেলাই যিমান মানুহ বাহিৰত পোৱা বেড এণ্ড গুড সকলোকে আমাৰ এই বিয়াৰ ভোজনত মাতি আনা। ইয়াত ভাল আৰু বেয়া চাব নালাগে, সকলোকে মাতি আন আমাৰ বিয়াৰ ভোজত। এইটো ক'ত লিখা আছে? এইটো মঠি 22 অধ্যায় 8 পদৰ পৰা লিখা আছে। তেতিয়া সেই ডাকবিলাকে কি কৰিলে? ৰাস্তাই ঘাটে যাকে পায় তাকে উঠাই আনিলে আৰু তাকেই বহালে বিয়াৰ ঘৰত, আৰু বিয়াৰ ঘৰ ভৰ্তি হ'ল বুলি কৈছে। মানুহ ভৰ্তি হৈ গ'ল বিয়া ঘৰত। আৰু যেতিয়া বিয়া ঘৰত ভৰ্তি হৈ গ'ল মানুহবিলাক, তাতে ৰজাই চাইছে, ৱাও মানুহ বহুত দেখোন, ৱাও মানুহ বহুত। যেতিয়া মানুহ বহুত বুলি ৰজাই গম পালে, তেতিয়া সি দেখি পালে এজনৰ বিয়াৰ ড্ৰেছ নাছিলে, ৱেডিং ড্ৰেছ নাছিলে। আৰু এটা ৱেডিং ড্ৰেছটো যাৰ নাথাকিব, বিয়াৰ বস্ত্ৰ যাৰ নাথাকিব, তাক ৰজাই কৈছে, এই পেনা তোমাৰ বিয়াৰ বস্ত্ৰ কৈ, ৱেৰ ইজ ইয়ৰ ৱেডিং ড্ৰেছ? ইয়ৰ ৱেডিং ড্ৰেছ ইজ নাই, তোমাৰ ৱেডিং ড্ৰেছ নাই। ৱেৰ ইজ ইয়ৰ ৱেডিং ড্ৰেছ? সি কৈছে মোৰ নাই। আৰু নাই যদি তেতিয়াহ'লে কৈছে, ডাকবিলাকক কৈছে ইয়াক ধৰ বুলি কৈছে, আৰু ধৰি পেলাই বান্ধি পেলাই সি বাহিৰত পেলাই দিয়ে, আন্ধাৰত পেলাই দিয়ে, তাতে সি কান্দিব আৰু দাঁত কৰচিন হ'ব। ঠিক একজেক্টলি বুলি কৈছে, দ্য কিংডম অফ গড বুলি কৈছে, একজেক্টলি দ্য ছেম বুলি কৈছে। যীশুখ্ৰীষ্টই কৈছে ঠিক তেনেদৰে ঈশ্বৰৰ ৰাজ্যটো বুলি কৈছে, একজেক্টলি দ্য ছেম বুলি কৈছে। সেই ঠিক তেনেদৰে ঈশ্বৰৰ ৰাজ্যটো তেনেকুৱা বুলি কৈছে। ঈশ্বৰে তেওঁৰ সন্তানবিলাকক মাতিলে, ইজৰাইলী সন্তানবিলাকক, কিন্তু ঈশ্বৰৰ ওচৰত কোনোৱে নগ'ল। যীশুখ্ৰীষ্টক কোনোৱে একচেপ্ট নকৰিলে। যীশুখ্ৰীষ্টই ঈশ্বৰে কি কৰিলে? চবকে, জেণ্টাইলছক চবকে মাত বুলি কৈছে, যিমান আছে সকলোকে মাত। আৰু মাতিলে আমি এতিয়া সকলোৱে আমি যীশুৰ কাষত গৈছো, আৰু যীশুৰ কাষত আমি গ'লে তেওঁ অনলি এটা ড্ৰেছ চাব, আৰু সেই ড্ৰেছটো যোনে পিন্ধিব সিয়ে সেই পিতৃৰ কাষত যাব পাৰিব, আৰু তাতে ভালকে ভোজন পান কৰিব পাৰিব। সি ভাল বেয়া নাচায়। ইয়াত কি কৈছে? সি ভাল বেয়া কাকো নাচায়, দ্য ড্ৰেছটো চাই। আৰু সেই ড্ৰেছটো কি? সেই ড্ৰেছটো হৈছে ধাৰ্মিকতাৰ ড্ৰেছ। কি ড্ৰেছ? ধাৰ্মিকতাৰ ড্ৰেছ। আৰু সেই ধাৰ্মিকতাৰ ড্ৰেছটো লাগিব, সেই ধাৰ্মিকতাৰ ড্ৰেছটো আমি পিন্ধিব লাগিব। আৰু সেই ধাৰ্মিকতাৰ যদি আমি ড্ৰেছটো নিপিন্ধো, তেতিয়াহ'লে তেওঁৰ সেই ৰাজ্যত আমি প্ৰৱেশ কৰিব নোৱাৰিম। আৰু সেই ধাৰ্মিকতাৰ যিটো ড্ৰেছ, সেইটো ড্ৰেছটো কি? সেই ধাৰ্মিকতাৰ ড্ৰেছটো কৈছে যীশুখ্ৰীষ্টৰ যোগেদি আমি পিন্ধিলো। তেওঁ যে এই পৃথিৱীত আহিলে, আৰু আমাৰ পাপৰ কাৰণে যে তেওঁ মাৰ খালে, আৰু মাৰ খাই যে তেওঁ তেজ দিলে, আৰু তেজ দি পেলাই আমাক কিনিলে বুলি কৈছে, নিজৰ তেজেৰে আমাক কিনিলে বুলি কৈছে। যীশুখ্ৰীষ্টই তেওঁৰ তেজেৰে আমাক কিনিলে বুলি কৈছে। আৰু যদি তেওঁ কিনিলে, তেতিয়াহ'লে আমাক সেই বস্ত্ৰটো দিব, সেই বস্ত্ৰটো দিলে। যীশুৱে 61:10 কৈছে, মই জিহুৱাত অতিশয় আনন্দ কৰিম বুলি কৈছে। I will greatly rejoice in the Yahweh, in my God I will be very glad বুলি কৈছে। কাৰণ মোৰ প্ৰাণে ঈশ্বৰৰ ওচৰত উল্লাস কৰিব, কাৰণ তেওঁ মোক পৰিত্ৰাণ স্বৰূপ বস্ত্ৰ পিন্ধালে। কি বস্ত্ৰ পিন্ধালে? পৰিত্ৰাণ স্বৰূপ বস্ত্ৰ পিন্ধালে, আৰু ধাৰ্মিকতা স্বৰূপ চোলাৰে মোক বিভূষিত কৰিলে। কোনে কৰিলে? যীশুখ্ৰীষ্টই কৰিলে। আৰু এই ধাৰ্মিকতা স্বৰূপ বস্ত্ৰ পিন্ধালে আমাক। আৰু যদি আমি ধাৰ্মিকতা স্বৰূপ বস্ত্ৰ পিন্ধিছো, ৰাইটছনেছ ড্ৰেছটো পিন্ধিছো, তেতিয়াহ'লে আমাক সেই বিয়া ঘৰৰ পৰা খেদি দিব নোৱাৰে। কিন্তু মানুহে আপোনাক ভয় খুৱায় যে শেষত ক'ব, প্ৰভু প্ৰভু মই আপোনাৰ নামেৰে ভূত খেদাইছো আৰু আমুক তামুক কৰিছো। তেতিয়া পিতৃয়ে কি ক'ব বুলি কৈছে? সেই অকৰ্মণ্য, মই তোমাক চিনি নাপাওঁ, সেই দুৰাচাৰীবোৰ মোৰ পৰা আঁতৰ হোৱা, এই বুলি ক'ব বুলি মানুহবিলাকে ভয় খুৱাই থাকে। আৰে তেওঁৰ ৰাজ্যত সকলোকে মাতা হৈছে, বেয়া আৰু ভাল সকলোকে মাতা হৈছে, কিন্তু যাৰ ড্ৰেছ নাই তেওঁকহে তেওঁৰ ৰাজ্যৰ পৰা খেদাব বুলি কৈছে। যাৰ ড্ৰেছ নাই তেওঁহে তেওঁৰ ৰাজ্যত থাকিব নোৱাৰিব। আপুনি তেওঁৰ ড্ৰেছটো পিন্ধিছেনে? আৰু তেওঁৰ ড্ৰেছটো হৈছে যীশুখ্ৰীষ্ট। সেই বিয়াৰ ভোজনৰ যিটো ৱেডিং, সেই চেলিব্ৰেশ্যনৰ যিটো ড্ৰেছ, সেই ড্ৰেছটো কি? যীশুখ্ৰীষ্ট। কি ড্ৰেছ? যীশুখ্ৰীষ্টৰ ড্ৰেছ। আৰু সেই ড্ৰেছটো কি? যীশুখ্ৰীষ্টতহে আছে সেই ড্ৰেছটো। যিজনে যীশুখ্ৰীষ্টক পিন্ধিলে সিয়ে এই ৰাইটছনেছ ড্ৰেছটো পাব, এই ধাৰ্মিকতাৰ ড্ৰেছটো পাব। যীশুখ্ৰীষ্টক আপুনি পিন্ধিছেনে? যীশুখ্ৰীষ্টক পিন্ধিছেনে আপুনি? যীশুখ্ৰীষ্টক আপুনি পিন্ধিব লাগিব। যীশুখ্ৰীষ্টক যদি নাই পিন্ধা, তেতিয়াহ'লে আপুনি সেই ড্ৰেছটো নাপাব। ফিলিপিয়া 3:9 কৈছে, এতিয়া মই তেওঁক বিচাৰি পালো, মোৰ নিজ ধাৰ্মিকতা বা বিধানৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক নহয়, ইয়াৰে পৰিৱৰ্তে মই খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰৰ পৰা পোৱা ধাৰ্মিকতাৰে ধাৰ্মিক হলো। কি ধাৰ্মিকতা? যীশুখ্ৰীষ্টক বিশ্বাস কৰি মই ধাৰ্মিকতাৰ বস্ত্ৰ পালো। Do you believe Jesus Christ? Are you believe Jesus Christ? Do you believe Jesus Christ? If you believe Jesus Christ, then you will receive the righteousness dress. আপুনি righteousness dress পাব। যদি আপুনি বিশ্বাস কৰে, তেতিয়াহ'লে righteousness dress পাব, বিনামূল্যে পাব। তাক যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ দ্বাৰাই মই ধাৰ্মিকতাৰে ধাৰ্মিক হলো বুলি কৈছে। যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে আপুনি এই ধাৰ্মিকতাৰ বস্ত্ৰ পাব, আৰু এই যেতিয়া এই বস্ত্ৰ পাব, তেতিয়াহ'লে তেওঁৰ ৰাজ্যত আপুনি প্ৰৱেশ কৰিব পাৰিব। আৰু এইটো বিনামূল্য, আৰু এইটো হৈছে বিনামূল্য। আৰু এই বস্ত্ৰটো আপুনি থাকিলে পিতৃৰ ওচৰত আপুনি যাব পাৰিব, পিতৃৰ ওচৰত যাব পাৰিব। আমি যোহান 14:6 পাওঁ, মই বাট আৰু সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে বহুতেই কয় স্বৰ্গৰ ৰাজ্যলৈ কোন নাযাব বুলি কয়।
কিন্তু ইয়াত স্বৰ্গ ৰাজ্য লিখা নাই পিতৃৰ ওচৰলৈ কোনো নাযাব। এইটোহে ৰাইট। যীশুখ্ৰীষ্টই বাট আৰু সত্য। আমি যদি তেওঁক বিশ্বাস নকৰোঁ তেতিয়াহ'লে আমি পিতৃৰ ওচৰত কোনো যাব নোৱাৰিম। পিতৃৰ ভিতৰতেই স্বৰ্গ ৰাজ্য আছে, পিতৃতেই স্বৰ্গ ৰাজ্য আছে। গতিকে আমি পিতৃৰ ওচৰত প্ৰথম যাব লাগিব। আৰু পিতৃৰ ওচৰত যাব হ'লে এই ড্ৰেছটো পিন্ধিব লাগিব। আৰু এই ড্ৰেছটো হৈছে ৰাইটিয়াছনেছ ড্ৰেছ। আৰু এই ড্ৰেছটো ক'ত পোৱা যায়? যীশুখ্ৰীষ্টৰ বিশ্বাস কৰাৰ দ্বাৰা পোৱা যায়। যীশুখ্ৰীষ্টক বিশ্বাস কৰাৰ যোগেদি এই ড্ৰেছটো পোৱা যায়। তো আপুনি বিশ্বাস কৰিব লাগিব যীশুখ্ৰীষ্টক। আপুনি বিশ্বাস কৰিব লাগিব যীশুখ্ৰীষ্টক এই ড্ৰেছটো পাব হ'লে। আৰু সেইকাৰণে যিকোনোৱে যীশুখ্ৰীষ্টক বিশ্বাস কৰিলে তেতিয়াহ'লে এই ড্ৰেছটো সেইবিলাকে পাব বুলি উল্লেখ কৰা হৈছে। যদি আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেতিয়াহ'লে এই ড্ৰেছটো পাব। গালাথিয়া 3:7 এইদৰে উল্লেখ কৰিছে। 3:7 কি উল্লেখ কৰিছে? তেনেদৰে তোমালোকেও এই কথা জানক যে যিসকলে বিশ্বাস কৰে তেওঁলোকে আব্ৰাহামৰ সন্তান। ধৰ্মশাস্ত্ৰত এই বিষয়ে লিখা আছে। এতিয়া কি লিখিছে? যিকোনে বুলি কৈছে যীশুখ্ৰীষ্টক বিশ্বাস কৰে তেতিয়াহ'লে তেওঁ বুলি কৈছে আব্ৰাহামৰ সন্তান। কাৰ সন্তান? আব্ৰাহামৰ সন্তান। আমি আব্ৰাহামৰ সন্তান বুলি গণিত হ'ম। আৰু আব্ৰাহামৰ সন্তান কি? প্ৰতিজ্ঞাৰ সন্তান। কি সন্তান? প্ৰতিজ্ঞাৰ সন্তান। আৰু প্ৰতিজ্ঞাৰ যদি আমি সন্তান হওঁ তেতিয়াহ'লে ঈশ্বৰে আমাক চিনি পাব। এইটো মোৰ সন্তান হয়, আহিবলৈ দিয়া, ইয়াক আহিবলৈ দিয়া, এইটো মোৰ সন্তান বুলি ঈশ্বৰে ক'ব। আৰু 27 পদত কি উল্লেখ কৰিছে? 27 পদত কৈছে, কাৰণ তোমালোকে যিসকলে খ্ৰীষ্টত বাপ্তিস্মা লৈছা তেওঁলোকে সকলোৱে যীশুখ্ৰীষ্টৰে ঢাকিলা বুলি কৈছে। ইয়াত কি কৈছে? For as many as have been baptized into Christ, put on Christ বুলি কৈছে। যিকোনে যীশুখ্ৰীষ্টক বিশ্বাস কৰি বাপ্তাইজ হ'ল বুলি কৈছে, কি কৈছে? বুলি কৈছে, you have been put on Christ বুলি কৈছে। কি কৈছে? As many as have been baptized into Christ, put on Christ. যীশুখ্ৰীষ্টকে পিন্ধিলে বুলি কৈছে। যীশুখ্ৰীষ্টৰ যোগেদি ঢাকিলে বুলি কৈছে। আমি যীশুখ্ৰীষ্টৰ যোগেদি আমি ঢকা হৈছো। যীশুখ্ৰীষ্ট আমাৰ ড্ৰেছ। কি ড্ৰেছ হয়? যীশুখ্ৰীষ্টই আমাৰ ড্ৰেছ। আৰু যদি যীশুখ্ৰীষ্টই আমাৰ ড্ৰেছ হয় তেতিয়াহ'লে পিতৃয়ে আমাক খেদি দিব নোৱাৰে। পিতৃয়ে আমাক খেদি দিব নোৱাৰে। পিতৃয়ে আমাক খেদিব নোৱাৰে। কাৰণ আমি যীশুখ্ৰীষ্টৰ ড্ৰেছ পিন্ধিছো। কাৰ ড্ৰেছ? যীশুখ্ৰীষ্টৰ ড্ৰেছ পিন্ধিছো। আৰু যীশুখ্ৰীষ্টৰ যদি আমি ড্ৰেছ পিন্ধিছো তেতিয়াহ'লে আমাৰ ভয় নাই। আমি পিতৃৰ ওচৰত আমি ভালদৰে যাব পাৰিম। যিকোনে তেওঁক বিশ্বাস কৰে বুলি কৈছে তেওঁ আব্ৰাহামৰ সন্তান। আৰু আব্ৰাহামৰ সন্তান প্ৰতিজ্ঞাৰ সন্তান। গতিকে আমি তেওঁক বিশ্বাস কৰাৰ যোগেদি আমি তেওঁৰ বস্ত্ৰ পিন্ধিবলৈ পাম। এইটো ফ্ৰীলি। ইফিছিয়াৰ 2:8 কৈছে, কিয়নো অনুগ্ৰহৰ যোগেদি বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেই আমাৰ পৰা নহয়, কিন্তু সেয়া ঈশ্বৰেহে এক দিয়া দান বুলি কৈছে। By grace you have been saved through faith, and this is not from yourself, it is the gift of God. আমি ধাৰ্মিকতা কামাব নোৱাৰো। আমি আমাৰ নিজৰ যোগেদি আমি ধাৰ্মিকতা কামাব নোৱাৰো। মই ফাষ্টিং দিলেও আমি কামাব নোৱাৰিম। মই খুব বাইবেল পঢ়িলেও মই কামাব নোৱাৰিম। এইটো যীশুখ্ৰীষ্টৰ তেজৰ যোগেদি বিনামূল্যভাৱে মই এইটো পাইছো। কাক বিশ্বাস কৰি? যীশুখ্ৰীষ্টক বিশ্বাস কৰি ধাৰ্মিকতাৰ বস্তু পাইছো। আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰেনে? যদি আপুনি বিশ্বাস কৰিছে তেতিয়াহ'লে তেওঁৰ ড্ৰেছ পিন্ধিবলৈ পাব। তেওঁৰ ড্ৰেছ পিন্ধিবলৈ পাব। গতিকে আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰিবলৈ আৰম্ভ কৰক। যীশুখ্ৰীষ্টক বিশ্বাস কৰিবলৈ আৰম্ভ কৰক। আৰু সেই পুৰণি নিয়মত নগৈ পেলাই আপুনি নতুন নিয়মত, যিটো যীশুখ্ৰীষ্টই এই নতুন নিয়মটো দিলে, সেই নতুন নিয়মত চলিবৰ কাৰণে ইচ্ছা কৰ। নতুন নিয়মটোৰ যোগেদি চলিবৰ কাৰণে ইচ্ছা কৰ। এই নতুন নিয়মতহে জীৱন আছে। এই নতুন নিয়মতহে কি আছে? আশীৰ্বাদ আছে। এই বুলি মই কোৱা নাই যে পুৰণি নিয়মটোক নাচাবা। পুৰণি নিয়মটোৰ যোগেদি আমি বহুত কথা শিকিবলগীয়া আছে। গতিকে আমি পুৰণি নিয়মটো চাব লাগিব। কিন্তু পুৰণি নিয়মটো যদি আমি ফল' কৰো তেতিয়াহ'লে আমাৰ ক্ষতি আছে। আৰু চব কথা যে ফল' নকৰিম এইটো নহয়। যিটো আমাৰ কাৰণে নহয় সেইটো নহয়। যিটো আমাৰ কাৰণে হয় সেইটো আমি ল'ব লাগিব। গতিকে আমি নিউ কভনেন্টৰ যোগেদি আমি বান্ধা হৈছো। কি হৈছো আমি? নিউ কভনেন্ট, নতুন নিয়মৰ যোগেদি আমি বান্ধা হৈছো। আৰু নতুন নিয়মটো যীশুখ্ৰীষ্টৰ তেজৰ যোগেদি আমি পালো। গতিকে যীশুখ্ৰীষ্টৰ তেজৰ যোগেদি আমি ধাৰ্মিকতাৰ বস্ত্ৰ পালো। পিতৃয়ে আমাক খেদি দিব নোৱাৰে। পিতৃয়ে আমাক চিনি পাব আৰু তেওঁৰ নিজৰ সন্তান বুলি বিবেচনা কৰিব। নিজৰ সন্তান বুলি তেওঁ বিবেচনা কৰিব। গতিকে আমি তেওঁৰ সন্তান হয়। গতিকে আমি তেওঁৰ যোগেদি ৰাইটিয়াছনেছ ড্ৰেছ পাইছো। গতিকে পিতৃক মই ধন্যবাদ দিছো। যীশুখ্ৰীষ্টক ধন্যবাদ দিছো। তেওঁ আমাৰ কাৰণে আহিলে পৃথিৱীত আৰু তেওঁৰ যোগেদি আমি ৰাইটিয়াছনেছ ড্ৰেছটো পাইছো। ধাৰ্মিকতাৰ বস্ত্ৰ পিন্ধিবলৈ পালো। প্ৰভু যীশুখ্ৰীষ্টক বহুত বহুত ধন্যবাদ। বহুত বহুত ধন্যবাদ। গতিকে আপুনি যীশুখ্ৰীষ্টক বিশ্বাস কৰক। আপুনিও সেই ৰাইটিয়াছনেছ ড্ৰেছটো আপুনিও পাব। ধাৰ্মিকতাৰ বস্ত্ৰ ফ্ৰীলি আপুনিও পাব। গতিকে আপুনি সেই ফ্ৰী যিটো উপহাৰ, সেই উপহাৰটো ল'বৰ কাৰণে চেষ্টা কৰক। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আমেন।